এইবাৰ আমি আমাৰ পোষ্টাৰখন আমি মুকলি কৰাৰ বাবে মই আমাৰ বুঢ়া সত্ৰীয়া পাঁচজনা ৰঞ্জনদা ঘূৰি লওক এনেকে লওক কৃষ্ণ ইতিমধ্যে পোষ্টাৰ মুকলি হ'ল আৰু বেনাৰ মুকলি হ'ল আৰু পোষ্টাৰ মুকলি আৰু বেনাৰ মুকলিৰ মাজেদি আমি ৰাইজক এইটো বাৰ্তা দিব বিচাৰিছোঁ যে আচলতে আমাৰ আগন্তুক দৌল মহোৎসৱৰ আজি আৰম্ভণি ঘটিল আৰু আজিৰে পৰা আমি প্ৰস্তুতি আমাৰ সম্পূৰ্ণ কৰি তুলিম দৌল উৎসৱ আগলৈকে। এই যিটো দৌল উৎসৱ মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে বৰপেটাৰ যিটো দৌল উৎসৱ এই দৌল উৎসৱৰ লগত 100% আধ্যাত্মিক চেতনা ইয়াতে জড়িত হৈ আছে। অৰ্থাৎ গুৰুজনাই মহাপুৰুষ শংকৰদেৱে যেনেকৈ স্কন্ধ পুৰাণৰ আৰ্হিত দৌল উৎসৱ পাতিছিল ঠিক সেই একে আৰ্হিতেই নক্ষত্ৰৰ অৱস্থান অনুসৰি আমাৰ দৌল উৎসৱটো পালন কৰা হয় আৰু এইবাৰ নক্ষত্ৰৰ অৱস্থান অলপ ইফাল সিফাল হৈছে কাৰণে 4 দিনীয়া দৌল হ'ব। প্ৰথম দিনা গন্ধোৎসৱ অধিবাস, 2 দিন ভৰদৌল আৰু এদিন খুৱেৰী বা ফাকুৱা, আমি খুৱেৰী বুলিয়ে কওঁ। গতিকে এই 4 দিনীয়া যি উৎসৱ দৌল মহোৎসৱ ইয়াতে সত্ৰীয়া ৰীতিৰে গোটেইখিনি পালন কৰা হয়। গন্ধৰ দিনাখনৰ পৰা আৰম্ভ কৰি খুৱেৰী দিনলৈকে গোসাঁইক কেনেকৈ চোতালত দোলাত তোলা হ'ব, গোসাঁইক কেনেকৈ ধুৱাব লাগিব, গোসাঁই ক'ৰ পৰা সফৰ কৰিবলৈ যাব, কেনেকৈ আহিব, বাঁহ কেনেকৈ ভঙে ইত্যাদি ইয়াৰ লগত বহুখিনি সংস্কৃতি জড়িত হৈছে আৰু যিখিনি সংস্কৃতি সম্পূৰ্ণ মানে গ্ৰেট ট্ৰেডিশ্যন নীতি। কিন্তু কথা বাকী ৰঙৰ যিখিনি উৎসৱ এই হোলী গাই ফূৰ্তি কৰা বা আনন্দ কৰা, আনন্দ যিটো উল্লাহ, উৎসৱ মানেই উল্লাহ আনন্দ। গতিকে সেই উৎসৱৰ লগত জড়িত বাহিৰৰ যিখিনি হোলী গীত বা নৃত্য গীত ইত্যাদি আছে এইবোৰ আচলতে লিটিল ট্ৰেডিশ্যন আৰু দুয়োটাৰ সমন্বয়তে দৌল উৎসৱটো কিন্তু মূলতঃ সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে আমাৰ দৌল উৎসৱ পালন কৰা হয়। আৰু আমি এইবাৰ ভাবিছোঁ আমি দুয়োটা বিশেষকৈ এটা সময়ত কি মানে বাহিৰৰ ৰূপটোৱে প্ৰকাশ কৰিছিল, আমি এইবাৰ আমি এটা পণ লৈছোঁ যে আমাৰ আধ্যাত্মিক কথা কোনখিনি আছে, যেনে ভোজন ব্যৱহাৰ হয় ইয়াতে বা গায়ন বায়ন হয় বা গোসাঁইক কেনেকৈ ধোৱা মঠৰ চোতালত ধোৱা হয় এই কথাখিনি বা বুলবুলনি কেনেকৈ অনুষ্ঠান হয় এই অনুষ্ঠানবিলাক যাতে আমি মানে পৰ্দাত আমি ৰাইজে মানে চাব পাৰে তেনেকুৱা এটা ব্যৱস্থা আমি লৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।